আমি 2000 জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা জানুৱাৰী 12 তাৰিখে 2025 সংকল্পিত সদৌ অসম ভাওনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমি যিখিনি যাৱতীয় কাম সেইখিনি সমাপন কৰিছোঁ কিছু কাম বাকি আছে আৰু ইয়ালৈ আমি বিভিন্নজন ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ তাৰ ভিতৰত আমাৰ স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী মৃণাল শইকীয়া অতুল বৰা কৃষিমন্ত্ৰী অজন্তা নেওগ আৰু এনে চিফ মিনিষ্টাৰকো আমি এইটো জনোৱা হৈছে এতিয়া আমি কোন আহে নাজানো আমাক তেনেধৰণে কথা দিয়া নাই এই আৰু তাৰপিছত সাংসদ আমাৰ কামাখ্যা প্ৰসাদ আছা তেখেতকো নিমন্ত্ৰণ দিয়া হৈছে এতিয়ালৈকে তেখেত আহিব নাহিব আমাক কোৱা নাই হয়তো আমি আহিব বুলি আশা কৰি আছোঁ গতিকে আমি ভাবিছোঁ তেখেতসকল আহিলে আমি কিছু সুখী হ'ম আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি এই মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী তেখেতো আহি পেলাই আমাৰ লগত যোগাযোগ কৰি আছে আৰু তেখেতে আহি কালিলৈ 4টা বজাত আমাৰ ইয়াত উপস্থিত হ'বহি আমাৰ গুৱাহাটীৰো কিছু লোক আছে যিখন আমি স্মৃতি গ্ৰন্থ আমি প্ৰস্তুত কৰিছোঁ তাৰ সভাপতি হিচাপে আমাৰ ডক্টৰ হৰিৰাম দাসদেৱ আছে তেখেতো কালিলৈ 4টা বজাত সপৰিয়ালে আহি ইয়াত উপস্থিত হ'বহি আমাক জনাইছে গতিকে আমি থুলমূলকৈ ইয়াকে আমি ক'ব বিচাৰিছোঁ আৰু আমিও কিছুমান অৰ্থ সংকটত আমি পৰিছোঁ আমাক বহু মানুহ আশ্বাস দিছে যে আমি দিম কিন্তু এতিয়ালৈকে আমাক যিসকলে সেই ডাটা বা আমাক যি পইচা পাতি দিম বুলি কৈছে সেইখিনি আমি ইতিমধ্যে এতিয়ালৈকে আমি পোৱা হোৱা নাই হয়তো আমি ভাবিছোঁ তেখেতসকলে সময়ত আমাক দিবহি ইতিমধ্যে আমাৰ কালিলৈ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী আমাৰ কালিলৈ আৰম্ভ হ'ব এতিয়ালৈকে আমাৰ বহু টকা ধাৰ হৈ আছে আমি কৃষিমন্ত্ৰী অতুল বৰাকো আমি এই সম্পৰ্কত আমি কৈছিলোঁ যে আপুনি কিছু সহায় কৰি দিয়ক তেখেতে আহি পেলাই কিবা কৰিম বুলি কৈছে কিমান কি দিয়ে আমি নাজানো হয়তো ভাবিছোঁ কিবা এটা তেখেতে নিশ্চয় মোটা এটা অংক আমাক সেই দিব আৰু লগতে আমাৰ এই সমজিলাৰ আয়ুক্ত দামোদৰ দেৱ বৰ্মনক আমি লগ ধৰিছিলোঁ আমাৰ কছাৰীগাঁৱৰ মাজৰ যিটো মেইন পথ মৌবন্ধা